ছাত্ৰ নেতাৰ পৰা ক্ৰীড়া জগতলৈ এক দীঘলীয়া যাত্ৰা তেওঁৰ। অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ নতুন পৰিৱৰ্তন আনিছে তেওঁ। ৰাজনীতিৰ ক্ষেত্ৰখনতো অবাধ বিচৰণ তেওঁৰ। এইগৰাকী ব্যক্তিয়েই অসম অলিম্পিক সন্থাৰ সম্পাদক তথা অসম চৰকাৰৰ ছাত্ৰ যুৱ কল্যাণ সমিতিৰ সদস্য সচিব আৰু প্ৰদেশ বিজেপিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ। আজিৰ ব্যক্তি আৰু ব্যক্তিত্বৰ শিতানত লক্ষ্য কোঁৱৰৰ কাহিনী। নমস্কাৰ, মই ৰূপক বৈশ্যই মাই নিউজ এনিৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ যি অনুষ্ঠান ব্যক্তি আৰু ব্যক্তিত্ব, সেই অনুষ্ঠানলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া হৈছে আমাৰ দ্বিতীয়টো খণ্ড। এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে ছাত্ৰৰ পৰা ছাত্ৰ নেতালৈ, তাৰ পিছত ৰাজনীতিৰ পথাৰখনলৈ, আৰু ৰাজনীতিৰ পথাৰখনৰ পৰা ক্ৰীড়া জগতলৈ, সেইগৰাকী ব্যক্তি হৈছে অসমৰ ক্ৰীড়া জগতখনত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ। আৰু আজি মোৰ এই ব্যক্তি আৰু ব্যক্তিত্ব অনুষ্ঠানত মোৰ সৈতে উপস্থিত আছে লক্ষ্য কোঁৱৰ ডাঙৰীয়া। আমি প্ৰথমে মাই নিউজ এনিৰ স্বাগতম জনাইছোঁ আপোনাক। আৰু এটা সুন্দৰ যাত্ৰা আপোনাৰ, প্ৰথমে এগৰাকী ছাত্ৰ, তাৰপিছত এতিয়া ক্ৰীড়া জগত। কেনেকৈ আৰম্ভ কৰিলে এই যাত্ৰা? প্ৰথম অৱস্থাততো অত্যন্ত এক সামাজিক পৰিৱেশতে আছিলোঁ গাঁৱত। ছাত্ৰাৰ অৱস্থাৰ পৰা এক সামাজিক কাম কৰাৰ মন আছিল। পিতৃ মাতৃয়ে সেই আদৰ্শৰে আমাক গঢ়ি তুলিছিল। মোৰ পিতৃ নিজে এগৰাকী অত্যন্ত জনপ্ৰিয় সমাজকৰ্মী মোৰ গাঁওখনৰ, মোৰ অঞ্চলৰ। আৰু তাৰ পাছত আমি শিক্ষাগুৰুসকল পাইছিলোঁ, প্ৰধান শিক্ষকেই হওক বা বিষয় শিক্ষক, সকলোৱে শিক্ষাদানৰ লগে লগে যে সামাজিক মূল্যবোধৰ ওপৰত আমাকে শিক্ষা দিছিল। আমি অনুপ্ৰাণিত হৈছিলোঁ সমাজৰ বাবে কিবা এটা কৰাৰ বাবে। ঠিক সেই পৰিক্ৰমাৰ আৰম্ভণিতে 1989 চনত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক, প্ৰথমগৰাকী জাতীয় শ্বহীদ টাই আহোম ছাত্ৰ সন্থাৰ ডামচাও ডিম্বেশ্বৰ গগৈৰ সাক্ষাৎ হৈছিল। আৰু আমাৰ মাৰ্ঘেৰিটাৰ মাকুমকিলা এখন শাখা সমিতি গঠন কৰিছিল। আৰু আমি তেতিয়া ক্লাছ 8তেই আমি সাংগঠনিক সম্পাদকৰ দায়িত্ব লাভ কৰিছিলোঁ। ক্লাছ 8তেই আমি শাখা টাই আহোম ছাত্ৰ সন্থাৰ আঞ্চলিকৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব লাভ কৰিছিলোঁ। আৰু মই নিজে ক্লাছ 5ত বৰ্গমন্ত্ৰী আছিলোঁ। গতিকে এটা সামাজিক পৰিক্ৰমা তেনেকৈ আৰম্ভ হৈছিল। আৰু টাই আহোম ছাত্ৰ সন্থালৈ জড়িত হৈ পৰাৰ পাছত পৰৱৰ্তী পৰ্যায়ত যেতিয়া গুৱাহাটীলৈ শিক্ষা ল'বলৈ আহিলোঁ, সেই সময়ত টাই আহোম ছাত্ৰ সন্থাৰ লগত সম্পৰ্ক কিছু জটি পৰিছিল। কিন্তু শিক্ষা সাং কৰাৰ পাছত পুনৰ টাই আহোম ছাত্ৰ সন্থাৰ সৈতে জড়িত হ'লোঁ কামৰূপ জিলা সমিতিৰ সৈতে। কেন্দ্ৰীয় সমিতিলৈ আহিলোঁ 2009 চনলৈকে সেই পৰিক্ৰমা। 2009 চনত টাই আহোম ছাত্ৰ সন্থাৰ পৰা মই অব্যাহতি লওঁ শদিয়া অধিৱেশনত। আৰু টাই আহোম ছাত্ৰ সন্থাত থকাৰ অৱস্থাতে আমি যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ তেতিয়াৰ সভাপতি, তদানীন্তন সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতৰ যি ব্যক্তিত্ব, তেখেতৰ যি বক্তব্য আৰু অসমীয়া জাতিৰ কাৰণে তেখেতৰ যি কাম কৰা এক পৰিকল্পনা, সেই পৰিকল্পনাই আমাক আকৃষ্ট কৰিছিল। যদিও আমি এক বেলেগ এটা মতাদৰ্শৰ জনগোষ্ঠীয় ছাত্ৰ সংগঠন হোৱাৰ পাছতো আমি তেখেতৰ বক্তব্যত খুব আকৃষ্ট হৈছিলোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত তেখেত যেতিয়া ৰাজনীতিলৈ আহিল বা তেখেত বিধায়ক সাংসদ নিৰ্বাচিত হ'ল মৰাণৰ পৰা সাংসদ 2001 চনত, 2004 চনত তেখেত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল, প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী সাংসদ। আৰু আমি তেখেতৰ সেই পৰিক্ৰমাটো তেখেতৰ খুব ওচৰলৈকে গৈ তেওঁ কাম কৰাৰ, বিধানসভাত তেখেতৰ কাম কৰা বা তেখেতৰ বক্তব্য, লোকসভাত অত্যন্ত এগৰাকী সৰব তেখেত সাংসদ হিচাপে আমি সকলোৱে জানো তেখেতে পৰিচয় দিবলৈ সক্ষম হৈছিল। তেখেতৰ কথনশৈলী, তেখেতৰ ব্যক্তিত্ব আমাক আকৃষ্ট কৰিছিল। সেয়ে যেতিয়া 2011 চনত তেখেতে অসম গণ পৰিষদ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰালৈ মন মেলিলে, কথাটো ৰাজহুৱা হ'ল, তেতিয়া আমি তেখেতক যোগাযোগ কৰিছিলোঁ যে আপোনাৰ যি অসমীয়া জাতিৰ কাৰণে কাম কৰাৰ যি এক পৰিকল্পনা, সেই পৰিকল্পনাত হয়তো ভাৰতীয় জনতা পাৰ্টীৰ মজিয়াখন খুব ভাল হ'ব, আপুনি খুব ভাল সিদ্ধান্ত লৈছে, আৰু আপুনি অনুমতি দিলে আপোনাৰ সৈতে আমিও যোগদান কৰিব পাৰোঁ। আৰু সেইকাৰণে আমি একেখন মঞ্চত 2011 চনৰ 8 ফেব্ৰুৱাৰীত তদানীন্তন বিজেপিৰ সভাপতি নীতিন গাডকাৰী ডাঙৰীয়াৰ সৈতে সন্মুখত আমি তেখেতৰ উপস্থিতিত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমি নিজেই, এতিয়াৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই ডাঙৰীয়া, আমাৰ অসম পেট্ৰকেমিকেলছৰ এতিয়া অধ্যক্ষ বিকুল ডেকা ডাঙৰীয়া, আমি একেলগে যোগদান কৰিছিলোঁ। সেয়া এক পৰিক্ৰমা। তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া 2011 চনৰ আমাৰ অসমৰ সাধাৰণ নিৰ্বাচন আহিল,
আমাৰ বিধায়কৰ সংখ্যা ভাৰতীয় জনতা পাৰ্টিৰ কমি আহিল। বহুতে বিভিন্ন ধৰণৰ কথা ক'লে। এক ৰাজনৈতিক নিৰ্বাচনৰ শেষ হোৱাৰ লগে লগে যিটো পৰিৱেশ আহে, যেতিয়া পৰাস্ত হোৱা যায়, এক হতাশাগ্ৰস্ততাই সাধাৰণতে সকলোকে বেঢ়ি ধৰে। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিটো স্পৃহা, তেখেতৰ যিটো দেখিল, নহয় এইটো কথা নহয়, ভাৰতীয় জনতা পাৰ্টি চৰকাৰ কৰিব লাগিব আমি। তেতিয়া আমি ভাবিছিলোঁ হয়তো আমি এনেকুৱাকৈ কষ্ট কৰিলে 2016 নহয় 2020 মানত অসমত হয়তো ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আহিব পাৰে। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি মনোনীত হোৱাৰ লগে লগে তেখেতে যি যাত্ৰা আৰম্ভ কৰিলে, শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাক, ব্ৰহ্মপুত্ৰ পাহাৰ সকলোতে আমি সকলোতে একেলগে এটা দল হৈ যেতিয়া এটা উদ্যমেৰে কাম কৰা আৰম্ভ কৰিলোঁ, আমি দেখিলোঁ পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচনত আমি কংগ্ৰেছ দলৰ পাছতে বিজেপি আছিল, AIDF আছিল, আমি 5 নম্বৰ মানত আছিলোঁ, BPFৰ পাছত আমি আছিলোঁ বিধানসভা নিৰ্বাচনত। কিন্তু পঞ্চায়ত নিৰ্বাচনত আমি সামগ্ৰিকভাৱে 2012-13 চনৰ পঞ্চায়ত নিৰ্বাচনত আমি দ্বিতীয় স্থানলৈ আহিলোঁ। আৰু লোকসভা নিৰ্বাচনত আপোনালোকে দেখিলে তাৰ ফলাফল। আৰু যেতিয়া তেওঁ ক্ৰীড়া মন্ত্ৰীৰ দায়িত্ব লাভ কৰিলে, ভাৰতৰ ক্ৰীড়া জগতৰ ভাৰতীয় ক্ৰীড়া সংগঠকসকলক আমি নিজেই খুব ওচৰৰ পৰা পোৱাৰ এক সৌভাগ্য ঘটিল। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে এগৰাকী ক্ৰীড়াবিদ, তেওঁ শৰীৰচৰ্চাবিদ, ক্ৰীড়াবিদ, ক্ৰিকেট খেলে, ফুটবল খেলে, ভাল বেডমিণ্টন খেলে। আমি তেখেতৰ সৈতে যেতিয়া গোটেই ক্ৰীড়া শচীন তেণ্ডুলকাৰক লগ পোৱাৰ সৌভাগ্য ঘটিল আৰু ক্ৰীড়া জগতখনক এটা নতুন দৃষ্টিৰে চোৱা আৰম্ভ কৰিলোঁ। ইয়াৰ পূৰ্বে কি আছিল যে স্পৰ্টছ এটা ছাবজেক্ট কি হয় যে স্কুল শেষৰ পিছত খেলিবলৈ যোৱা হয়, 100গৰাকী পিতৃ মাতৃ অভিভাৱকৰ ভিতৰত এগৰাকীহে উৎসাহ দিয়ে, বাকী 99গৰাকী কয় যে এই খেলা ধূলা কৰি সময় কিয় নষ্ট কৰিছা। কিন্তু দেখিলোঁ যে সেইটো নহয়। মোদী ডাঙৰীয়াই যেতিয়া ক'লে স্পৰ্টছ ইজ এ ৱে অফ লাইফ, আৰু সেইটোক আগুৱাই নিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কষ্ট কৰিলে, সমগ্ৰ ভাৰতবৰ্ষৰ ক্ৰীড়া জগতখনলৈ তেখেতে এটা পৰিৱৰ্তন আনিলে। সেই মুহূৰ্তত সেই সময়ত আমি দেখা পালোঁ যে ভাৰতবৰ্ষৰ যিসকল প্ৰশিক্ষক, তেওঁলোকে 25-30 হাজাৰ টকা দৰমহাত কাম কৰিছিলে স্পৰ্টছ অথৰিটিত, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 4 গুণকৈ তেওঁলোকৰ বেতন বৃদ্ধি কৰিলে। আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলৰ যিটো মাননি পাৰিতোষিক দৈনিক, তাক 4 গুণ 5 গুণকৈ বৃদ্ধি কৰা হ'ল। আৰু সকলো ধৰণৰ, আৰু বিশেষকৈ যিসমূহ ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্যন, তেওঁলোকৰ লগত চৰকাৰৰ যিটো এক মতপাৰ্থক্য থাকে, সেই মতপাৰ্থক্য দূৰ কৰাত তেখেত বহুলভাৱে সফল হ'ল, যাৰ কাৰণে সেই সময়তে হৈ থকা এছিয়ান আমাৰ যিটো এছিয়ান গেমছ বা অন্যান্য ক্ৰীড়া প্ৰতিযোগিতাসমূহ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আমি ভাল ফলাফল পাবলৈ সক্ষম হ'লোঁ। আৰু মই নিজেও ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰতি আকৃষ্ট হৈ পৰিলোঁ। মই যিহেতুকে ক্ৰীড়াৰ কথা ওলাইছে, এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ, এটা নতুন পৰিৱৰ্তন আহিছে অসমৰ ক্ৰীড়া ক্ষেত্ৰত, আৰু আপুনি সাধাৰণ সম্পাদক হিচাপে, অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক হিচাপে আপুনি এতিয়া কাৰ্যনিৰ্বাহ কৰি আছে। এই পৰিৱৰ্তনৰ আঁৰত কি আছে? আপুনি এগৰাকী যোদ্ধা হিচাপে ওলাই আহিছে আমাৰ অসমখনৰ ক্ৰীড়া ক্ষেত্ৰলৈ। ইতিমধ্যে আপুনি বিভিন্ন এই লকডাউনৰ সময়ছোৱাত বিভিন্ন খেলুৱৈসকলৰ লগত আপুনি জুম এপ যোগে ভিডিঅ' কনফাৰেঞ্চ কৰিছে, আপুনি ফোনৰ সৈতে তেওঁলোকৰ সৈতে কথা পাতিছে, আৰু বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ খেলুৱৈসকলে উপকৃত হৈছে অসম অলিম্পিক সন্থাৰ এই কাৰ্যভাৰত। এইটোতো এই ক্ষেত্ৰতো মই এটাই কথা ক'ব লাগিব যে 2016 চনত এই চৰকাৰ নিৰ্বাচিত হৈ অহাৰ পাছতেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বক্তব্য ৰাখিছিল যে গুৱাহাটী ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ এক আহ্বান জনাইছিল, আৰু অসমক স্পৰ্টছ হাব হিচাপে ভাৰতবৰ্ষৰ গঢ়ি তোলাৰ এক প্ৰয়াস কৰাৰ কথা তেখেতে উল্লেখ কৰিছিল। আৰু সেই কথাষাৰ তেখেতে কেৱল কৈ এটা পৰিকল্পনা, সেই পৰিকল্পনাৰ প্ৰথম খোজটো আছিল সংহত ক্ৰীড়া নীতি 2018 অসম। আৰু সেই ক্ৰীড়া নীতিৰ অন্তৰ্গত আমি দেখা পালোঁ ইয়াৰ পূৰ্বেও বহু খেলুৱৈ আমি দেখিলোঁ। জয়ন্ত তালুকদাৰেও এছিয়ান গেমছত মেডেল জিকিছিল, অৰ্জুন জয়ন্ত তালুকদাৰ। আমাৰ শিৱ থাপা অলিম্পিয়ান, এছিয়ান গেমছ কেইবাবাৰো খেলিছে। আমাৰ বৰ্তমান খেলুৱৈসকলৰ কথা কৈছোঁ, তেনেকুৱা বহু খেলুৱৈ আছিল। কিন্তু আমাৰ ক'ৰবাত অনুভৱ হয় তেওঁ মেডেলটো বা সেইখিনি পোৱাৰ সময়তে তেখেতক যি যথাযোগ্য যিকণ সন্মান দিব লাগে দিয়া হৈছে, হয়তো বা কেতিয়া দিয়াও হোৱা নাই কেতিয়াবা। এই ক্ষেত্ৰত আমাৰ ক্ৰীড়া নীতিখন অহাৰ লগে লগে আপোনালোকে দেখা পাব যে হিমা দাসে এছিয়ান গেমছত মেডেল পোৱাৰ লগে লগে আমি যিধৰণে সন্মানিত কৰিলোঁ, কেৱল গামোচা বা ফুলৰ তোৰাৰে নহয়, প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই তেখেতক বিমানবন্দৰত আদৰণি জনাবলৈ গ'ল। সংহত ক্ৰীড়া নীতিৰ অধীনত আমি 1,60,00,000 টকা লগে লগে চেক তুলি দিলোঁ। হৃদয় হাজৰিকাই মেডেল জিকি আহিছে, তেনেকুৱা মেডেল আগতেও ৱৰ্ল্ড চেম্পিয়নশ্বিপত হয়তো কোনোবাই জিকিছে। কল্পনা চৌধুৰী, মনত ৰাখক, প্ৰথমগৰাকী অসমৰ মহিলা বক্সাৰ লাভলীনা গোহাঁয়ে যিটো মেডেল জিকিছে, সেই মেডেলটো কল্পনা চৌধুৰীয়ে আজিৰ পৰা 10-12 বছৰ আগতে জিকিছিল। কিন্তু আমি লাভলীনা গোহাঁইক লকডাউনৰ সময়ত 25 লাখ টকা তেওঁৰ একাউণ্টত ক্ৰেডিট কৰাইছোঁ ক্ৰীড়া নীতিৰ অন্তৰ্গত। লাভলীনা গোহাঁইক ফোন কৰি কৈছে যে ছাৰ আমাৰ একাউণ্টত পইচা সোমালে লকডাউনৰ মাজতে।
এতিয়া নেশ্যনেল মেডেলিষ্ট হিচাপে আমি শিৱাংগী শৰ্মাহঁতক বা আমি খেলো ইণ্ডিয়াৰ আমি ৭৬গৰাকী মেডেলিষ্টক লকডাউনৰ সময়ত পইচা দিছোঁ। গতিকে এইবোৰ অনুপ্ৰাণিত কৰিছে যে এইটো মই যোদ্ধা হয় নহয় এইটো এটা বেলেগ কথা, কিন্তু চৰকাৰৰ নীতি মানে ৰাইজৰ নীতি, এই নীতিটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি কিছু চেষ্টা কৰিছোঁ, ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছোঁ, যাৰ ফলশ্ৰুতিত আমি দেখা পাইছোঁ এতিয়া মই প্ৰথমতে যিটো কথা ক'লোঁ, অভিভাৱকসকলে এতিয়া ভাবিবলৈ লৈছে, তেওঁলোকৰ এটা ধাৰণা হৈছে যে হয় ভাল খেলাটো এটা কেৰিয়াৰ। নাও গাৰ্জেনছ আৰ কনভিন্সড। আৰু সেই প্ৰমাণ খেলো ইণ্ডিয়া। হয়, এতিয়া ভাল খেলিলে চাওক এটা কথা 2016 চনৰ পৰা মই এটা আপোনাক কওঁ, যিখিনি অলিম্পিক স্পৰ্টছ দেই, বহুত কণ্টেক্ট গেমছ আছে বা নন অলিম্পিক গেমছ আছে, ৰিক্ৰিয়েশ্যনেল গেমছ আছে, আমি সেইবোৰলৈ নাযাওঁ, কিন্তু যিকেইটা অলিম্পিক ৰিকগনাইজড গেম আমাৰ অসম চৰকাৰৰ চাৰ্টাৰত আছে, আমি স্পৰ্টছ পলিচিত আমি ঘোষণা কৰিছোঁ, সেই গেমছকেইটাৰ ভিতৰত আপুনি আচৰিত পাব যে ছিনিয়ৰ ইণ্টাৰনেশ্যনেলি ছিনিয়ৰ নেশ্যনেল আপোনাৰ যিখিনি মেডেলিষ্ট, ইণ্টাৰ ষ্টেট যিখিনি ছিনিয়ৰ মেডেলিষ্ট, চাকৰি নোপোৱাকৈ কোনো থকা নাই, সকলোৱে নিযুক্তি পাইছে। এতিয়া ফেন্সিং কবিতা দেৱী খেলি আছে, আমি তেওঁৰ চাকৰিৰ কাৰণে আমি চিন্তা চৰ্চা চলাই আছোঁ, খুব সোনকালে তেওঁৰ চাকৰিৰ কাৰণে প্ৰায় এটা ধাপ আগুৱাইছোঁ আমি। তেনেকুৱা ধৰণে যিসকল অলিম্পিক স্পৰ্টছত আছে, আমি তেওঁলোকৰ নিযুক্তিৰ বাবেও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা স্পষ্ট নীতি যে স্পৰ্টছত যদি ভাল কৰিছে এইটো কেৰিয়াৰ হ'বই লাগিব, আৰু তেতিয়াহে নৱপ্ৰজন্ম আগুৱাই আহিব। আৰু ইতিমধ্যে আপোনালোকে লকডাউনৰ সময়ত মই পুনৰবাৰ কৈছোঁ, কিমান সংখ্যক এইবাৰ খেলুৱৈক আপোনালোকে? আমি অসমৰ অলিম্পিক স্পৰ্টছৰ প্ৰায় সকলো খেলুৱৈৰ সৈতে আমি তেওঁলোকৰ সংশ্লিষ্ট এছ'চিয়েশ্যনৰ সৈতে আমি কথা পতাৰ প্ৰয়াস কৰিছিলোঁ। প্ৰায় সকলো খেলুৱৈসকল মানে যিসকল এলিট প্লেয়াৰ, নেশ্যনেল প্লেয়াৰ, ইণ্টাৰনেশ্যনেল প্লেয়াৰ বা ষ্টেট ৰিপ্ৰেজেণ্ট কৰিছে, আমি তেওঁলোকৰ লগত কথা পতাৰ প্ৰয়াস কৰিছিলোঁ, আমি সফলো হৈছোঁ। আৰু এই ক্ষেত্ৰত দেখা যায় যে আমাৰ অসমৰ ক্ৰীড়া সংগঠনসমূহ, কাৰণ এনেকুৱা এটা লকডাউনৰ এই যিটো বা ক'ভিড-19 যি এক সংহাৰ বা যি এক পৰিৱেশ সৃষ্টি কৰিলে, এইটো কাৰো কাম্য নাছিল, কোনো কল্পনাও কৰা নাছিল, ক'ত শেষ হ'বগৈ এতিয়াও আমি নাজানো। কিন্তু এই সময়ছোৱাত যেতিয়া সকলো খেলুৱৈ ঘৰত সোমাই থাকিব লগা হ'ল, কাৰণ অন্য কথাটো বেলেগ, এজন ছাত্ৰই যদি খেলা ধূলা নকৰে, তেওঁ হয়তো ঘৰতে এটা ৰুমৰ ভিতৰত সোমাই কিতাপ পত্ৰ পঢ়াটো তেওঁৰ কাৰণে খুব এটা নৰ্মেল এটা হ'ব পাৰে বা সাধাৰণ বিষয় হ'ব পাৰে, কিন্তু এজন খেলুৱৈৰ কাৰণে এটা ঘৰৰ ভিতৰত, এটা চাৰিসীমাৰ ভিতৰত থকাটো অত্যন্ত এক বেদনাদায়ক, পীড়াদায়ক কথা। আমি দেখিলোঁ যিহেতু খেলিবলৈ আমি তেওঁলোকক আগুৱাই নিব নোৱাৰোঁ বা খেলপথাৰলৈ উলিয়াই নিব নোৱাৰোঁ, এই মুহূৰ্তত আমি কথা পাতিব লাগিব, আমি তেওঁলোকক অনুপ্ৰেৰণা দিব লাগিব, কাৰণ তেওঁলোকে সদায় ক্ৰীড়া সংগঠকসকললৈ চাই থাকে, কাৰণ ক্ৰীড়া সংগঠকে তেওঁলোকক উলিয়াই আনে, আৰু এই ক্ৰীড়া সংগঠকসকলে যে তেওঁলোকক প্ৰেৰণা দিয়ে, তেতিয়াহ'লে নিশ্চিত ৰূপত তেওঁলোকে উৎসাহিত হ'ব। তেওঁলোক যিটো প্ৰথম এটা পৰিসংখ্যা আহিছিল যে গোটেই পৃথিৱীজুৰি লকডাউনৰ কাৰণে বহু লোকে এক মানসিক চাপত ভুগিছে, আমি অনুভৱ কৰিছিলোঁ আমাৰ খেলুৱৈসকলেও হয়তো মানসিক চাপত ভুগিব পাৰে, তাৰ পৰা পৰিত্ৰাণ দিয়াবৰ কাৰণে সেই চেষ্টা চলাইছিলোঁ। আৰু বিশেষকৈ যেতিয়া আমি অডিঅ' ব্ৰিজ কৰিছিলোঁ, প্ৰথমতে অডিঅ' ব্ৰিজৰ পাছত আমি ভিডিঅ' কনফাৰেঞ্চ কৰিছিলোঁ জুম এপৰ জৰিয়তে, আৰু সেই জুম এপটো আমি যিটো অসম অলিম্পিক সন্থাই আমি কিনিছোঁ, তাত আমি সকলো ক্ৰীড়া সংগঠনক অসমৰ আমি কৈছোঁ যে, বা অডিঅ' ব্ৰিজ আমি যিটো কিনিছোঁ, যে অসম অলিম্পিকৰ ফালৰ পৰা আমি সেইটো বিনামূল্যে আমি সকলো ক্ৰীড়া সংগঠনক আমি দিছোঁ যে আপোনালোকে ব্যৱহাৰ কৰক, খেলুৱৈসকলৰ উত্তৰ যিটো উন্নতিৰ কাৰণে তেওঁলোকৰ ডেইলি কি ধৰণে তেওঁলোকে কাম বন কৰি আছে, এনকাৰেজ কৰক। অসম অলিম্পিক সন্থাৰ পৰাই মডাৰেট কৰিছোঁ, আমাৰ কৰ্মচাৰীসকলে মডাৰেট কৰিছে, দিনত 2-3খনলৈকে ৱেবিনাৰ হৈছে জুম এপৰ জৰিয়তে, হয়, ৱেইট লিফটিঙে কৰিছে, টেবুল টেনিছে কৰিছে, ফুটবলে কৰিছে, বক্সিঙে কৰিছে, খুব আমি তাৰ পৰা এটা খুব ভাল ফলাফল পাইছোঁ। আৰু ভাল ফলাফলটো এনেকুৱা যে তেওঁলোকে মন খুলি ক'ব পাৰিছে যে ছাৰ আমি এইটো কৰি আছোঁ, যে এইখিনি কৰিলে ভুল হ'ব নেকি, যে আমি আৰু কিবা কৰিব লাগিব নেকি। মই ভাবোঁ লকডাউনৰ সময়ত এইটো এটা অত্যন্ত ফলপ্ৰসূ পদক্ষেপ আছিল। ক্ৰীড়া জগতৰ পৰা আকৌ এটা ৰাজনীতিৰ জগতলৈ আহিছোঁ। মাৰ্ঘেৰিটা সমষ্টিত 2021 লোকসেৱকৰ ডাঙৰীয়াই প্ৰাৰ্থিত্ব আগবঢ়াব নেকি, তেনেকুৱা এটা কথা? চাওক, ভাৰতীয় জনতা পাৰ্টি এটা অত্যন্ত গণতান্ত্ৰিক দল, আৰু ইয়াত খুব মুক্ত চিন্তা কৰিব পৰা যায়, মুক্ত মনেৰে কাম কৰিব পৰা যায়। মাৰ্ঘেৰিটাৰ কথা যেতিয়া কৈছে, চাওক, মাৰ্ঘেৰিটা মোৰ জন্মভূমি, মোৰ পিতৃ মাতৃ বংশ পৰিয়াল সকলো তাতেই, আৰু মোৰো অধিকাংশ সময় মই তাতেই থাকোঁ, আৰু মই তাতেই লালিত পালিত, মোৰ প্ৰাথমিক শিক্ষা তাতেই, আৰু মোৰ সামাজিক জীৱনো তাৰ পৰাই আৰম্ভ হোৱা। এতিয়াও মাৰ্ঘেৰিটাৰ প্ৰায় মই শতাধিক সামাজিক অনুষ্ঠানৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছোঁ, আৰু সেই সূত্ৰে মোৰ সঘন আহ যাহ, মই যদিও
কৰ্মসূত্ৰে অধিকাংশ সময় গুৱাহাটীত কেতিয়াবা অতিবাহিত কৰিব লগা হয়, কিন্তু মনটো মোৰ মাৰ্ঘেৰিটাতে থাকে। আৰু যেতিয়া নিৰ্বাচনৰ বতৰ আহে এনেকুৱা ধৰণৰ কথা ওলায়, এইটো অস্বাভাৱিক নহয়। গতিকে আহক, সময় আহক, সময়ত সকলো কথা স্পষ্ট হ'ব। আৰু যিহেতুকে আমাৰ সময়ো কম আৰু আমি দুটা কথা আপোনাৰ পৰা জানিব বিচাৰিম। এতিয়া অলিম্পিক এবছৰ পিছুৱাই গ'ল। অলিম্পিক পিছুৱাই যোৱাৰ লগে লগে সেই অলিম্পিকত আমাৰ অসমৰ খেলুৱৈ আছে। সেই অসমৰ খেলুৱৈসকলৰ বাবে অসম অলিম্পিক সন্থাই কিবা ব্যৱস্থা লৈছে নেকি বা ভৱিষ্যত কিবা পৰিকল্পনা কৰিছে নেকি খেলুৱৈসকলৰ ক্ষেত্ৰত? অলিম্পিক পিছুৱাই যোৱাটো অসমৰ কাৰণে সুখবৰ, আমাৰ কাৰণে এটা সুখবৰ। আমি দেখিছোঁ যে লাভলীনা গোহাঁইও নিজক এতিয়া আমাৰ একমাত্ৰ অলিম্পিয়ান হিচাপে, তেওঁ নিৰ্বাচিত মনোনীত অলিম্পিয়ান হিচাপে আমি ভাবোঁ যে তেওঁ নিজকে প্ৰস্তুত কৰিবলৈ তেওঁ আৰু সুযোগ পাব। কাৰণ দুগৰাকী খুব তেখেতৰ প্ৰতিদ্বন্দ্বী এগৰাকী চাইনিজ আৰু এগৰাকী ইটালিয়ান বক্সাৰ, যাৰ সৈতে লাভলীনাৰ কেটেগৰীত তেওঁ খুব কম্পিটিশ্যন হয়। আমি ভাবোঁ যে এইখিনি সময়ত তেওঁৰ সেই প্লেয়াৰ কেইগৰাকী ভিডিঅ' চাই মেলি তেওঁ নিজকে প্ৰস্তুত কৰিবলৈ আৰু সময় পালে, প্ৰথম। দ্বিতীয় কথা, আৰু দুগৰাকী আমাৰ খেলুৱৈ অত্যন্ত প্ৰতিভাসম্পন্ন, অলিম্পিকলৈ যোৱাৰ তেওঁলোকৰ ৰাস্তা খোল খাই আছে। শিৱ থাপাৰ ৰাস্তা বন্ধই হৈছিলে, কিন্তু লকডাউনৰ কাৰণে পিছুৱাই যোৱাৰ কাৰণে শিৱ থাপাই আকৌ কোৱালিফিকেশ্যনত আহিব পাৰিব। গতিকে মই খুব আশাবাদী যে শিৱ থাপাই আকৌ এবাৰ অলিম্পিকলৈ কোৱালিফাই কৰিব। আৰু তৃতীয়তে হিমা দাসৰো আমি 100% নিশ্চিত যে মিক্স ৰিলেত হিমা দাসে কোৱালিফাই কৰিব, কাৰণে সময় আমি পালোঁ। গতিকে তিনিগৰাকী অলিম্পিয়ান আমাৰ হ'ব পাৰে। আৰু ইয়াৰ উপৰিও যদি আমাৰ অসম্ভৱ বুলি মই নকওঁ, আৰু আছে খেলুৱৈ, কবিতা দেৱীৰ কথাই কওক ফেন্সিঙত, বা আমাৰ ৰুদালী বৰুৱা আছে। গতিকে এনে কেইবাগৰাকী খেলুৱৈ আছে। গতিকে মই ভাবিছোঁ যে 21লৈ অলিম্পিকটো পিছুৱাই দিয়াৰ কাৰণে হয়তো অসমৰ ক্ৰীড়া জগতলৈ অলিম্পিকৰ পৰা ভাল খবৰ অহাৰ পৰ্যাপ্ত সম্ভাৱনা আছে। আৰু শেষত এটা কথা এটা লৈ আহোঁ। যিহেতুকে আপোনালোকে এইবাৰ লকডাউনৰ সময়ছোৱাত অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা বিভিন্ন ক্ৰীড়া সংগঠন, খেলুৱৈসকলৰ যিসমূহ বৰঙণি, সেই বৰঙণিসমূহ আপোনালোকে আৰোগ্য নিধিলৈ আগবঢ়াইছিলে। কিমান সংখ্যক বৰঙণি আগবঢ়াইছে? আমি অসম অলিম্পিক সন্থাৰ যোগেদি প্ৰত্যক্ষভাৱে আমি এই সাহাৰ্য পুঁজিলৈ প্ৰায় 15,40,000 টকা সকলো জিলা, ৰাজ্যিক ক্ৰীড়ানুৰাগী খেলুৱৈৰ সৈতে আমি, আৰু পৰোক্ষ বুলি নকওঁ, যিসকল ক্ৰীড়া সংগঠনে নিজাববীয়াকৈ দিলে যিটো হিচাপ আহিছে, তেনেকৈ প্ৰায় 10 লক্ষ টকা, প্ৰায় 25 লাখ টকা আমি তেনেকৈ অসম চৰকাৰক আমি এইটো সময়ত দিবলৈ সক্ষম হৈছোঁ। আৰু অসম চৰকাৰৰ ফালৰ পৰা আমি এটা কথা গম পাইছোঁ যে অসমৰ ইতিহাসত এইটো প্ৰথম যে অসমৰ ক্ৰীড়া সংগঠনে ইমান এটা বৃহৎ সংখ্যক পুঁজি চৰকাৰক সহযোগিতা কৰাটো। আৰু ইতিমধ্যে শেহতীয়াকৈ আপুনি ছিকিমৰ ক্ৰীড়া জগতৰ সৈতে জড়িত হৈ পৰিছে। হয়, ছিকিমৰ ছিকিম অলিম্পিক সন্থাৰ নিৰ্বাচন, সেই নিৰ্বাচন হোৱাৰ কথা আছিল এই সময়তে, কিন্তু লকডাউনৰ কাৰণে পিছুৱাই দিয়া হৈছে। সম্পূৰ্ণ লকডাউন খোলাৰ 60 দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। আমাক তাৰ পৰ্যবেক্ষক নিযুক্তি দিছে, তাৰ কাৰণে মই ভাৰতীয় অলিম্পিক সন্থাক ধন্যবাদ জনাইছোঁ। কাৰণ মাজতে আপুনি এটা কথা চাব, ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া, দুৰ্গা দাস বড়ো, এই তিনিগৰাকী আমাৰ ক্ৰীড়া সংগঠক অসমৰ বিখ্যাত। ৰাষ্ট্ৰীয় স্তৰত এতিয়া আছেগৈ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া। তাৰ পাছত যিটো জেনেৰেশ্যন গেপ আমাৰ বয়সলৈকে বহুত আহিলে, গতিকে আমি সেইকাৰণে চেষ্টা চলাইছোঁ যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, তেখেত বেডমিণ্টন অফ ইণ্ডিয়াৰ তেখেত প্ৰেছিডেণ্ট, তেখেতো আছে। গতিকে তাৰ পাছৰ প্ৰজন্মত আমাৰ যিটো প্ৰজন্ম আহিছে, গতিকে ৰাষ্ট্ৰীয় ক্ৰীড়া সংগঠকৰ প্ৰেক্ষাপটত আমি যদি ভুমুকি নামাৰোঁ, তেতিয়াহ'লে কি হয়, আমাৰ খেলুৱৈসকলকো উলিয়াই নিয়াত কিছু কষ্ট হয়। গতিকে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু তেখেত বেডমিণ্টনত আছে, আমাৰ খেলুৱৈসকলে যথেষ্ট তাত এটা আত্মমৰ্যাদাৰে যাব পাৰে। নহ'লে কি হয়, সকলো ক্ৰীড়া সংগঠক পাঞ্জাৱ, হাৰিয়ানা, তামিলনাডু, মহাৰাষ্ট্ৰ, এই 4খন ষ্টেট আৰু দিল্লী, তেওঁলোকৰ পৰা থকাৰ কাৰণে কি হয়, তেওঁলোকৰ খেলুৱৈসকলে বহু খেলত তেওঁলোকে বেছি সুবিধা আদায় কৰিবলৈ সক্ষম হয়। গতিকে ৰাষ্ট্ৰীয় যিটো ক্ৰীড়াৰ ৰাজনীতি, মই ক্ৰীড়া ৰাজনীতি বুলিয়ে ক'ম, তাত কিন্তু আমাৰ দখল নাথাকিলে আমাৰ খেলুৱৈসকলক আগবঢ়াই নিয়াত অসুবিধা হয়। এতিয়া হিমা দাসৰ ক্ষেত্ৰত আমি সুবিধা পালোঁ, মই নিজে এথলেটিক সন্থাৰ সভাপতি, আৰু এতিয়া ৰাষ্ট্ৰীয় এথলেটিক সন্থাটো আমাৰ এটা দখল আছে। গতিকে সেই ক্ষেত্ৰত অকল হিমা দাসেই নহয়, কেইবাগৰাকী এথলিটৰ কাৰণে মই সুবিধা কৰি দিবলৈ সক্ষম হৈছোঁ। যুদ্ধ দিব পৰা যায়, যদি ক'ৰবাত ইনজাষ্টিছ হৈছে তাত যুদ্ধ দিব পৰা যায়। শেষৰটো প্ৰশ্ন, এইবাৰ লক্ষ্য কোঁৱৰৰ নেতৃত্বত গাঁৱে ভূঞে গৈ যিসমূহ ক্ৰীড়া সংগঠন আছে, যিসমূহ জিলা ক্ৰীড়া সন্থাসমূহ আছে,
সকলোতে গৈ গ্ৰাছৰুট লেভেলৰ এটা পৰ্যালোচনা চলোৱা হৈছিলে কি বিচাৰি পালে এইবাৰ না আমি সেইটোৱে কৈছোঁ যে বহু প্ৰতিভা আছে কিন্তু আমি ক্ৰীড়া সংগঠনবোৰে বিজ্ঞানসন্মতভাৱে বিশ্বৰ ক্ৰীড়াৰ সংগঠনসমূহ বা ক্ৰীড়া জগতখন যি ধৰণে আগুৱাই গৈছে সেই ক্ষেত্ৰত কিন্তু আমাৰ বহু কৰণীয় আছে আমি সেই ক্ষেত্ৰত বহু পিছুৱাই আছোঁ এই কথাখিনি এক অধ্যয়ন কৰাৰ প্ৰয়োজন আছে কাৰণ আমি কাকো দুখিব নোৱাৰোঁ কাৰণ কোনেও দৰমহা নাপায় জেপৰ ধন খৰচ কৰি সকলোৱে কাম কৰে নহয়নে গতিকে তেওঁলোকৰ গৈ মনৰ কথা বুজ লৈছোঁ তেওঁলোকক কি ধৰণে সহায় কৰিব পৰা যায় আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ অসম অলিম্পিক সন্থাৰ বেনাৰত আৰু এই ক্ষেত্ৰত অসম চৰকাৰেও আমাক সহায় কৰিছে বাজেটত ধন আমাৰ ধৰা হৈছে গ্ৰাছৰুট অলিম্পিক তৃণমূল অলিম্পিক আমি একেবাৰে পঞ্চায়ত পৰ্যায়ৰ পৰা আমি বিভিন্ন এজ কেটেগৰীত আহি শেষত অলিম্পিক এজ কেটেগৰীত আনি আমি ৰাজ্যিক পৰ্যায়ত শেষ কৰিম আৰু ভাবিছোঁ এইখন ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ এখন টুৰ্ণামেণ্ট হ'ব ৰাজ্যিক পৰ্যায়ৰ সেইখন আমিতো আমাৰ প্ৰাৰম্ভিক কাম ইতিমধ্যে আৰম্ভ হৈছে ধৰি লওক মই যিধৰণে নিজে জিলালৈকে গ'লোঁ তাৰ এটা মূল উদ্দেশ্য আছিল গতিকে আমি বহু ডাটা আমি তাৰ পৰা কালেকশ্যন কৰিবলৈ আমি সক্ষম হৈছোঁ এইখিনি পাইছোঁ পোৱাৰ পাছত আমি এই টুৰ্ণামেণ্টখন কি ধৰণে কৰিম তাৰ গোটেই প্ৰজেক্ট ৰিপৰ্ট আমাৰ ইতিমধ্যে 80% কাম শেষ হৈছে এতিয়া সকলো নিৰ্ভৰ কৰিব এই কোভিড-19 যি পৰিৱেশ পৰিস্থিতি কোভিড-19 পৰিৱেশ পৰিস্থিতি আমাক যেতিয়াই মুক্তি দিব আমি তেতিয়াৰ পৰাই কাম আৰম্ভ কৰিম দৰ্শকসকল নিশ্চয়কৈ আপোনালোকে আজি ক্ৰীড়া জগতৰ লগতে যি ৰাজনীতিৰ জগত সেই জগতখনৰ বিভিন্ন কথা জানিব পাৰিলে আৰু এগৰাকী আছিলে লক্ষ্য কোঁৱৰ তেখেতৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্বৰ কথা আপোনালোকে নিশ্চয়কৈ বুজি পাইছে আৰু ক্ৰীড়া জগতখনৰ বাবে ইতিমধ্যে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে ৰাজ্য চৰকাৰৰ উদ্যোগত যিসমূহ অভিযান চলিছে ক্ৰীড়াক এক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে ক্ৰীড়াক ৰাজনীতি হিচাপে গুৱাহাটী ৰাজনীতি হিচাপে গঢ়ি তোলাৰ বাবে আৰু তাৰেই প্ৰমাণ আছিলে এইবাৰ খেলো ইণ্ডিয়াত বিভিন্ন অসমৰ খেলুৱৈসকলে যি পাৰদৰ্শিতা দেখুৱাইছে সেই পাৰদৰ্শিতাক চেলুট কৰিবলগীয়া আৰু এয়া আছিলে লক্ষ্য কোঁৱৰৰ সৈতে আমাৰ আজিৰ অনুষ্ঠান ব্যক্তি আৰু ব্যক্তিত্ব অনুষ্ঠানৰ পৰা মই ৰূপক বৈশ্যই ইমানতে বিদায় লৈছোঁ ধন্যবাদ